আৰু বৰ্তমান যি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? ভক্তি সাধনাত লাভ পাইছোঁ। আজি 2001ত মই বিয়া পাতিছিলোঁ, কিন্তু 2014 যেতিয়া মই নাম দীক্ষা ল'লোঁ, 2014 যেতিয়া মই দীক্ষা ল'লোঁ, তাৰ পাছত মোৰ মানে ঘৰত ল'ৰা ছোৱালী হোৱা নাছিলে, কিন্তু পৰমাত্মাৰ কৃপাত মোৰ ঘৰত এটা ছোৱালী এজন হ'ল। ছাৰ, যিহেতু আপুনি ক'লে যে পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে আৰু আপোনাৰ কোনো সন্তান নাছিলে, যেতিয়া আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তাৰপিছতে আপুনি এজনী কন্যা সন্তান প্ৰাপ্ত কৰিলে, এইটো কেনেকৈ সম্ভৱ ছাৰ? এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এগৰাকী সন্তান প্ৰাপ্তি কৰিলে, এইটো ছাৰ কেনেকৈ সম্ভৱ? শাস্ত্ৰবিধি মতে ভক্তি কৰিবলৈ শিকাই আছে। হৰ বেদ হৰ শাস্ত্ৰটোক আঙুলাই দি পঢ়াই আছে আৰু সহি জ্ঞানটোক কৈ আছে। সেই জ্ঞানৰ দ্বাৰা মই ভক্তি কৰি আছোঁ আৰু তাৰ দ্বাৰা, সেই ভক্তিৰ দ্বাৰা আজি মই এই ফলটো পালোঁ। আৰু আপুনি অন্য কিবা লাভ পাইছেনে? শাৰীৰিক বা তেনেকুৱা পাৰিবাৰিক অন্য কিবা লাভ পাইছেনে আপুনি? শাৰীৰিক লাভটো এইটো হ'ল, বেমাৰ আজাৰৰ একো মোৰ মানে হেৰি হোৱা নাই পৰমাত্মাৰ কৃপাত।